যেতিয়া আপোনাৰ কোনোবাই ভিডিঅ' চাই আৰু আপোনাক ভাল পায় নহয়, তেওঁ আপোনাক য'তেই নেদেখক মাতিবই। এনেকুৱা ভিৰত যেতিয়া কোনোবা এজনে কয় বাইদেউ আপোনালোকৰ ভিডিঅ' চাওঁ ভাল লাগে বুলি, কিমান ভাল লাগি যায় ন? গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। শুই উঠা মাত্ৰকে আজি মই চুলিত হেনা লগাইছোঁ দেই। যোৱাকালি তিয়াই থৈছোঁ, ইমানেই চুলি পকিছে মানে কি ক'ম, মানে অকণমানি চুলিবোৰ ওলাইছে যে পকা গম পাইছেনে? তাৰপিছত শুই উঠিয়ে কিন্তু মই ব্ৰাছ কৰিবই লাগিব। কিছুমান মানুহে ব্ৰাছ নকৰাকৈ থাকে যে, মই একদমেই নোৱাৰোঁ। তাৰপিছত আৰু ৰেগুলাৰ ডিউটিখিনিতো কৰিয়ে যাওঁ আৰু গৰম পানীখিনি কৰি লৈছোঁ। এতিয়া কিন্তু নেমুবোৰ বিৰাট ৰস দেই। মই মোৰ পানী গিলাচত নেমু দিওঁ, চিয়া চিড দিওঁ আৰু অকণমান মৌ দিওঁ দেই। মানুহজনে কিন্তু মৌ খাই বেয়া পায় কাৰণে তেওঁ অকল গৰম পানী আৰু চিয়া চিড, আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আৰিয়াৰ ফ্লাক্সত মানে গৰম পানী ভৰাই দিওঁ। এইটো মোৰ ডিউটিয়ে হয়, কাৰণ কেলৈ পানীটো সদায় খাবই লাগিব আৰু পানী চাফা হ'বই লাগিব। তাৰপিছত আৰু নিজৰ কামখিনিত লাগি গৈছোঁ, ৰুম ঠিক কৰাত লাগি গৈছোঁ। আজি যিহেতু বৃহস্পতিবাৰ, সেইটো কাৰণে মই চাহ কাপোৰ খাই আছোঁ। তাৰপিছত মানুহজনৰ লগত অকণমান আমি বাহিৰলৈ গ'লোঁ। বাহিৰলৈ যোৱাৰ পিছত মানুহজনে ছাডেন প্লেনিং কৰি দিলে, আজি বোলে আমি ওলাই যাওঁ বোলে। সেয়া কাপোৰ পেকিং কৰাত লাগিলোঁ, কাপোৰ পেক কৰি ল'লোঁ, আৰু এইফালে আৰিয়াৰ কাপোৰ পেক কৰিলোঁ, এইফালে আমাৰ কাপোৰ পেক কৰি ল'লোঁ। পেক কৰি তাৰপিছত কমচে কম 3:30মান বজাত ওলাইছোঁ আৰু দেই। ওলাই মেলি বস্তুখিনিতো নিবই লাগিব ন, লাগিলে 2টামান কাপোৰ বেছিকৈয়ে লৈ যাওঁ, কোনো কথা নাই, ঘূৰাই আনিম। কিন্তু কম কাপোৰ নিলে কি প্ৰব্লেম হয় সেইটো গম পাওঁ। আৰু আমাৰ নহয়, ছাডেন প্লেনিংবোৰহে মানে ছাকচেছ হয়। আমি বহুত দিনৰ পৰা প্লেনিং কৰি থাকিলে আমাৰ কোনো প্লেনিঙে মানে ছাকচেছ নহয়। এইফালে ক'ৰবালৈ যোৱাৰ আগত ব্ৰাছ চ্ৰাছৰ পৰা আদি কৰি ঘড়ী চৰিটো গোটেইগাল ভৰাব লাগে নহয়, ৰেডি কৰি ল'ব লাগে। এইখিনি কৰি ল'লোঁ। তাৰপিছত আমাক ওলাবলৈ ক'লে মানুহজনে, তাৰপিছত মই আৰিয়াই ওলোৱাৰ পিছত ৰখি আছোঁ। তেওঁ গ'ল ঘপককৈ বাছৰ ওচৰলৈ। ক'ৰবালৈ যোৱাৰ টাইমত এনেকুৱা কৰিলে খং উঠে, কিন্তু উপায়টো নাই। তেওঁৰ নিজৰ বাছকেইখনৰ কামটোতো কৰিবই লাগিব ন। বাছখনৰ কিবা এটা বেয়া হৈছে, মেকানিক আহিছে, চাবগৈতো লাগিবই। সেইকাৰণে মানুহজন গ'ল আৰু ওলাই মেলি ৰেডি হ'লোঁ। তাৰপিছত তেওঁ আহিলে, তেওঁলৈ ইমানেই ফোন কৰিছোঁ, ফোনটো ৰিচিভ নকৰে। সেইটো এটা ডাঙৰ প্ৰব্লেম গম পাইছেনে? তাৰপিছত আমি ওলাই মেলি ল'লোঁ। ছোৱালীয়ে কৈছে, মা মই আকৌ বিছনাখনত আকৌ এবাৰ পৰি দিয়াৰ লগে লগে ছোৱালীয়ে ক'লে, মা আজি নোযোৱা নেকি তুমি? মোৰ আকৌ ইমান বেয়া লাগিছে ন। মই বোলো পটককৈ বোলো মানুহজনে কেঞ্চেল কৰি দিব নেকি? তাৰপিছত নহয় দেই, ওলাই মেলি ৰেডি হ'লোঁ। মানুহজনেও এয়া কাপোৰ চাপোৰ পিন্ধি ওলাই আহিলে। আমাৰ ছোৱালী আকৌ এনেকুৱা নহয়, আমাৰ কাৰণে একদম পূৰা দৰজা খুলি দিব, তাইহে এইবোৰ কৰিব, নহ'লেতো শান্তি নাপায়। 4:30 সোমাই আহিছোঁ দেই। আইতাক বাই ক'লা চুমনি দি দিয়া নালাগে। ৰাতি খাবলৈ চাৰে 4টামানত যাত্ৰা আৰম্ভ কৰি দিলোঁ। বহুত দিনৰ মূৰত ওলাই অহা গতে লাগিছে। তাৰপিছত আমি 6:42 মানত সীতা জখলাত সোমালোঁগৈ দেই। সীতা জখলাত সোমাওঁতেই ভাইটি এজনে মাতিলে। ভাল লাগে ন, কিছুমান মানুহে আকৌ দেখিলেও মাতিবলৈ মন নকৰে। যিবোৰ মানুহে বহুত ভাল পায় চাবচোন, নামাতি থাকিব নোৱাৰি। মই তেওঁক সুধিলোঁ ঘৰটো ক'ত? নগাঁও বুলি ক'লে। তাৰপিছত এয়া চাহ তাহ খাই ল'লোঁ। আমি ফাৰ্ষ্ট টাইম আজি সীতা জখলাত সোমাইছোঁ দেই। একদম গৰম নাই ঠাইডোখৰত, দেখিলে গৰম গতে লাগে, মানুহৰ সমাগম বহুত হয়। তাৰপিছত আহি পালোঁহি আপোনাৰ 8টাই বাজিলে গম পাইছেনে? তেজপুৰৰ লিচি ফটো লগাই থৈছে, চাওক ইমান ভাল লাগি যায় ন নিজৰ জেগা ফটো লগালে। খানাপাৰা পালোঁহি। খানাপাৰা পাই লৈ আৰু আমাৰ ছোৱালী মুঠতে আৰু গুৱাহাটী পোৱাৰ লগে লগে ক'ত থাকিব লাগে আৰু সেইটোতো জানেই আৰু। তাই মুঠতে এটাই চিন্তা, কেতিয়া গৈ পামগৈ আৰু। এয়া মই বোলো দেউতাকে আজি কৈছিলে আমি বেলেগ এখন হোটেলত থাকোঁ নি, তাই মানে এটাই টেনশ্যন, কোনখন হোটেল? তাইৰ নিজৰ প্ৰিয় হোটেল। কোনখন তোমাৰ ফেভৰেট হোটেল? কোনখন? এইখন আহি গ'লো। আমাৰ এয়া বোলে এইখনতে থাকে। দেউতাকে বেলেগত থাকোঁ বুলি কৈছিলে, নাথাকে বেলেগত, এইখনতে থাকিব বোলে। এইয়া ইয়াতে থাকিব দেই। তাৰপিছত কুইন হোটেল পালোঁহি। কুইন হোটেল পাই তাই তেতিয়াহে শান্তি মানে।
আমি পাওঁতে 8:30 মানে হ'ল। আজি ৰুমটো অকণমান চেঞ্জ কৰিছোঁ দেই। এইটো চাইডে আমি থকা নাছিলোঁ, কিন্তু মানুহজনে কৈছে আমি থাকিছোঁ বুলি কৈছে। 306 ৰুমটো ল'লোঁ। বহুত ধুনীয়া, বহুত চাফ চিকুণ। এইপিনে পাই লৈয়ে মই কাপোৰ উলিয়াইছোঁ। মানুহজনে পৰ্দা ঠিক কৰাত লাগিলে, ছোৱালীয়ে নিজৰ বহি লৈ লৈছে, পূৰা কালাৰ কৰাত লাগি গৈছে দেই। মই আৰু চেণ্ডেল উলিয়াত লাগি গৈছোঁ। আজি আকৌ মোৰ মানে বিপদতে বিপদ হৈছিলে। আজি কথমপিহে ৰক্ষা পৰিছোঁ। এফালে ভৰিটো মানে মোৰ আজি ঘৰতে পাইপত লাগি কাট খাই গৈছিলে। ইমান ডোখৰ পামচুযোৰ পিন্ধিছোঁ যদিও বহুত বিষ হৈছে। তাৰপিছত মানুহজনে খানা অৰ্ডাৰ দিয়াত লাগিছে, বহি আছে। এইফালে ছোৱালী কালাৰ কৰাত লাগিছে, মানুহজনে খানা অৰ্ডাৰ দিয়াত লাগি আছে। টাইমো হৈ গৈছে ন, 9:30 বাজিয়ে গ'ল। তাৰপিছত আজিতো বৃহস্পতিবাৰ, তাতে মইতো নাখাওঁ এতিয়া। 12টা বজাৰ পিছত মানে খাওঁ ৰাতি ভাত, কিন্তু যিয়ে নহওক চিকেন টিকেনেতো খোৱা হ'ব, সেইকাৰণেতো ৰখিব লাগিব। সেইকাৰণে 12টা বজাৰ পিছতে খাম আৰু। গালখন চিকুটি লালিপপ হাৰ্ট বনাইছা। ৱাও, এতিয়া কি পালাগে? কি অৰ্ডাৰ দিবা? আৰিয়াৰ কাৰণে তন্দুৰী দিলা, আমাৰ কাৰণে ছোৱালী খানা আহি গ'ল। তন্দুৰী আহি গ'ল। তন্দুৰী অৰ্ডাৰ দিছিলে যে, বহুত ফাষ্ট আহিছে দেই। তাৰপিছত এইফালে তন্দুৰী আহিলে, ছোৱালীক খুৱাই লৈছোঁ। তাৰপিছত আমাৰ খানাটো আহিব, লাহেকৈ খাম। আজিলৈ বাই।